সমালোচনা নকৰো বুলি কোৱা মুখ্যমন্ত্ৰীয়ে পিটিআৰত কৰিছে সমালোচনা। পিটিআৰত এতিয়াও আছে নোপোৱাৰ বেদনা। পিটিআৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ঘৰৰ মালিক ভিচিডিচি। পিটিআৰত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীতকৈ শক্তিশালী ভিচিডিচি। নাম নোলোৱাকৈ ইউপিপিএলক সমালোচনা মুখ্যমন্ত্ৰীৰ। আগন্তুক বিটিআৰ নিৰ্বাচনত শাসকীয় ইউপিএল আৰু বিৰোধী বিপিএফক সমালোচনা নকৰে বুলি মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেইবাবে এইবাৰ আমি কৈছো যে কোনো আমাৰ শত্ৰু নহয়, কিন্তু আমি এবাৰ বিজেপিক শক্তিশালী কৰি কোকৰাঝাৰলৈ পঠিয়াব খুজিছো। আৰু সেই কাৰণে সকলোৱে এইবাৰ কাৰো লগত কাজিয়া পেচাল নাই, কাকো সমালোচনা নাই। যোৱা মই ওদালগুৰি, তামুলপুৰ ইয়াতে মই মিটিং কৰিছো, কতো মই কোৱা নাই যে বিটিআৰক ইমান টকা দিছিলো, ক'ত গ'ল টকা? বিটিআৰক ইমান ঘৰ বনাব টকা দিছিলো, ক'ত গ'ল? ঘৰ নবনিল কিয়? 10টা কথা মই সমালোচনা কৰিব পাৰো, কিন্তু বিটিআৰ সমালোচনাৰ জাগা নহয়, স্পৰ্শকাতৰ অঞ্চল। মই যদি মুখ্যমন্ত্ৰী হিচাপে ইয়াত আহি খেলি মেলি কথা ক'ব আৰম্ভ কৰোঁ, মোৰ একো নহয়, মইতো হেলিকপ্টাৰত গুচি যাম, থকা মানুহখিনিৰ অসুবিধা হ'ব। সেইকাৰণে আমাৰ এটাই কথা যে আমি ইউপিপিএলৰো বিৰোধী নহয়, বিপিএফৰো বিৰোধী নহয়, মাত্ৰ আমি ইয়াতে পদুমক শক্তিশালী কৰিব খুজিছো, যাতে বিজেপিৰ নেতৃত্বত আমি বিটিআৰত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমি বিটিআৰখনক আগুৱাই লৈ যাব পাৰোঁ। পিছে দিন যোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে পাহৰিছে এই কথা। সেয়া নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীয়ে সমালোচনাৰ লক্ষ্য কৰি লৈছে ইউপিপিএলক। উল্লেখ্য যে বৰ্তমান ইউপিপিএলৰ সৈতে মিত্ৰতা কৰি বিটিআৰৰ শাসনত আছে বিজেপি। এইবাৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। সেয়ে তেওঁ বিগত কেইবাদিনো বিটিআৰত ইউপিপিএল আৰু বিপিএফ কাকো সমালোচনা নকৰে বুলি মন্তব্য কৰিছিল। কিন্তু শনিবাৰে গুৰেশ্বৰ মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত বিজয় সংকল্প সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনক। কিন্তু মই জানো বিটিআৰৰ ৰাইজৰ মাজত এতিয়াও নোপোৱাৰ বেদনা আছে। বিটিআৰ পাৰ হৈ গ'লেই কমলপুৰ সমষ্টি সকলো মহিলাই অৰুণোদয় পাইছে। বিটিআৰ পাৰ হলে ৰঙিয়া সমষ্টি সকলো মহিলাই অৰুণোদয় পায়। কিন্তু বিটিআৰত মই নিজেও নাজানো যে কিমান মানুহে পায়, কিমান মানুহে নাপায়, কাৰণ বিটিআৰত আমি কিবা এটা দিয়াৰ আগতে মাজত ভিচিডিচি আহি যায়। মুখ্যমন্ত্ৰীৰ কথাৰ পৰাই স্পষ্ট হয় যে অৰুণোদয় আঁচনি প্ৰদানত বিটিআৰত কিবা বিসংগতি হৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে ইউপিপিএলৰ নাম নোলোৱাকৈয়ে কৰিলে সমালোচনা। আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সন্দৰ্ভতো ইউপিপিএলৰ নাম নোলোৱাকৈ সমালোচনা মুখ্যমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰীয়ে দিয়া ঘৰৰ মালিক বিটিআৰত ভিচিডিচি বুলি অভিযোগ কৰে। একেদৰে ৰাজ্য চৰকাৰে দিয়া অৰুণোদয় আঁচনিৰ প্ৰপত্ৰও ভিচিডিচিয়ে প্ৰদানৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। ডাঙৰ মাছে সৰু মাছক খোৱাৰ দৰে ভিচিডিচিয়ে দুখীয়া মানুহক খাই থকাৰো অভিযোগ মুখ্যমন্ত্ৰীৰ। বড়োভূমিত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীতকৈ ভিচিডিচিহে শক্তিশালী বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে ঘৰ দিয়ে, ঘৰৰ মালিক প্ৰধানমন্ত্ৰী, কিন্তু বিটিআৰত মালিক ভিচিডিচি। হয়নে নহয়? অৰুণোদয় আমি দিওঁ, কিন্তু ইয়াতে অৰুণোদয় ফৰ্মখন কোনে বিলাব? বোলে ভিচিডিচি। বৰালি মাছে যেনেকে সৰু মাছবিলাক খাই থাকে, ভিচিডিচিয়ে ইয়াত গৰীব মানুহবিলাকক খাই থাকে। হয়নে নহয়? মই ঠিক কৈছো নে নাই? মইতো প্ৰথমতে আহি বুজি নাপাওঁ যে দাদা অৰুণোদয় পোৱা নাই। আৰে কিয় পোৱা নাই? চবকতো দি দিছো। বোলে নহয়, আমাক ভিচিডিচিয়ে দিয়া নাই। বোলে ঘৰ পোৱা নাই, কিয় পোৱা নাই? বোলে ভিচিডিচিয়ে দিয়া নাই। এতিয়া বড়োলেণ্ডত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীতকৈ ভিচিডিচিহে বেছি পাৱাৰফুল।
মুখ্যমন্ত্ৰীয়ে এইবাৰৰ পৰিষদীয় নিৰ্বাচনৰ পাছত বিটিআৰত বিজেপি আটাইতকৈ শক্তিশালী দল হোৱাৰ পোষকতা কৰে। বিটিআৰ জন্ম হোৱা ২২ বছৰৰ পাছতো বহু মানুহে বিটিআৰৰ বাহিৰত থাকিম নেকি বুলি প্ৰশ্ন কৰাৰ কথাও উল্লেখ মুখ্যমন্ত্ৰীৰ। যে এইবাৰৰ ইলেকশ্যনৰ পিছত বিটিআৰত বিজেপি আটাইতকৈ শক্তিশালী দল হিচাপে পৰিগণিত হ'ব লাগিব। ২০০৩ চনৰ পৰা আমি BPF-কো চালো, আমি UPPL-কো চাইছো। বিটিআৰত পৰিৱৰ্তনো হৈছে, কিন্তু তথাপিতো মই যদি এতিয়া গোৰেশ্বৰৰ ৰাইজক কওঁ যে ৰাইজ বিটিআৰত থাকিব ইচ্ছা নে আপোনালোকে বিটিআৰৰ পৰা ওলাই যাব খোজে, এতিয়াও বহুত মানুহে ক'ব ওলাই যাব খোজো। কিয় কয়? তামোলপুৰত যদি মই সুধো যে বিটিআৰত থাকিবনে বিটিআৰৰ বাহিৰত যাব, বোলে বাহিৰত যাম। এতিয়াও অসম চৰকাৰৰ হাতত ৫৫০খন গাঁৱৰ আবেদন আছে যে আমাক বিটিআৰৰ পৰা বাহিৰত লৈ যাওক। কিমান দিন হ'ল বিটিআৰ হোৱা? ২২ বছৰ হ'ল। অৰ্থাৎ বিটিআৰ জন্মোতে ২০০৩ চনত যিটো ল'ৰা মাকৰ কোলাত আছিল, এতিয়া সি বিয়া বাৰু কৰা বয়স হৈ গ'ল। ২২ বছৰ হ'ল, কিন্তু মানুহে এতিয়াও মনতে চিন্তা কৰে যে আমি বিটিআৰৰ বাহিৰত থাকিম নেকি। কিয় চিন্তা কৰে? UPPL আৰু BPF-ক সমালোচনা নকৰোঁ বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া নাম নোলোৱাকৈ কৰা সমালোচনা অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। বিটিআৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত প্ৰচাৰ সভাবোৰত মুখ্যমন্ত্ৰীৰ বক্তব্য হ'ব চাবলগীয়া। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।